নেতা পৱন খেৰা যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে। ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে জামিন আবেদন আৰু পৱন খেৰাক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত কোনো আইনী বাধা নাই। যিকোনো মুহূৰ্ততে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে পৱন খেৰাক। আৰু BNSৰ আন্দোলনত যদি দোষী সাব্যস্ত হয় তেনেহ'লে 7 বছৰ পৰ্যন্ত কংগ্ৰেছ নেতা পৱন খেৰাৰ জেল পৰ্যন্ত হ'ব পাৰে। বিবৃতি এই মুহূৰ্তত পৱন খেৰা শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব পাৰে, শীঘ্ৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে পৱন খেৰাক। আৰু BNSৰ আন্দোলনত যদি দোষী সাব্যস্ত হয় তেনেহ'লে পৱন খেৰাৰ 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। এই মুহূৰ্তত ডাঙৰ খবৰ, পৱন খেৰাৰ যি জামিন আবেদন ইতিমধ্যে নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ইতিমধ্যে জামিন আবেদন নাকচ কৰিছে। জামিন আবেদন নাকচ কৰাৰ পিছতে যিকোনো মুহূৰ্ততে পৱন খেৰাক গ্ৰেপ্তাৰ কৰিব পাৰে আৰক্ষীয়ে, যিকোনো মুহূৰ্ততে পৱন খেৰা গ্ৰেপ্তাৰ হ'ব পাৰে। আৰু যদি BNSৰ আন্দোলনত তেওঁ দোষী সাব্যস্ত হয় তেনেহ'লে 7 বছৰ পৰ্যন্ত কাৰাগাৰত থাকিব লাগিব পৱন খেৰা। আৰু যি আইনী বাধা আছিলে পৱন খেৰাৰ ক্ষেত্ৰত, যি আইনী বাধা আছিলে সকলো বাধা আঁতৰি আৰক্ষীয়ে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ কৰিব পাৰে। ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে যিবিলাক অভিযোগ উত্থাপন কৰিছিল পৱন খেৰাৰ ফালৰ পৰা, এই সকলো অভিযোগ মিছা বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। আৰক্ষীয়ে ভুৱা বুলি প্ৰমাণিত কৰিছে সকলোবোৰ অভিযোগ। জনাই আছো পৱন খেৰাৰ বিৰুদ্ধে যিবিলাক ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে সকলোবিলাক অভিযোগ ভুৱা বুলি ইতিমধ্যে প্ৰমাণিত হৈ পৰিছে। কংগ্ৰেছ নেতা পৱন খেৰাক যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ কৰিব পাৰে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেৰাক। খেৰাৰ অগ্ৰিম জামিন নাকচ কৰিছে আদালতৰ ফালৰ পৰা। অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কোনো আইনী বাধা নাই। যদি দোষী সাব্যস্ত হৈ পৰে তেনেহ'লে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে পৱন খেৰাৰ। কংগ্ৰেছ নেতাগৰাকীক যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ কৰিব পাৰে BNSৰ 337 যদি দোষী সাব্যস্ত হয় তেনেহ'লে 7 বছৰ পৰ্যন্ত কাৰাগাৰত থাকিব লাগিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে পৱন খেৰাৰ জামিন। ইতিমধ্যে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব কংগ্ৰেছ নেতা পৱন খেৰা। ভুৱা তথ্যৰ দ্বাৰা ফৌজদাৰী ধাৰা ভংগ কৰাৰ অভিযোগ পৱন খেৰাৰ বিৰুদ্ধে। ভুৱা তথ্যৰ দ্বাৰা ৰাইজক বিপথে পৰিচালিত কৰিছিল খেৰাই। আৰক্ষী সকলো তথ্য ভুৱা হিচাপে প্ৰমাণ কৰিছে। ইয়াৰ পিছতে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব পাৰে পৱন খেৰাক, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেৰা। আৰক্ষীয়ে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব পাৰে। অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত কোনো আইনী বাধা নাই। যদি দোষী সাব্যস্ত হয় তেনেহ'লে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে। আৰু BNSত যদি দোষী সাব্যস্ত হয় তেনেহ'লে 7 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে পৱন খেৰাৰ। ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে পৱন খেৰাৰ জামিন আবেদন ইতিমধ্যে নাকচ কৰা হৈছে। কংগ্ৰেছ নেতা পৱন খেৰাক যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব পাৰে। পৱন খেৰাক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে যিকোনো মুহূৰ্তত। আৰু পৱন খেৰাক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ আইনী বাধা নাই। আৰক্ষীয়ে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব পাৰে। আৰু যদি BNSৰ আন্দোলনত দোষী সাব্যস্ত হৈ পৰে তেনেহ'লে 7 বছৰ পৰ্যন্ত কংগ্ৰেছ নেতা পৱন খেৰাৰ জেল হ'ব পাৰে। আৰু যদি দোষী সাব্যস্ত হয় তেনেহ'লে আজীৱন কাৰাগাৰত থাকিব লাগিব পৱন খেৰা। কংগ্ৰেছ নেতা পৱন খেৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ঔদ্যোগিক মহিলা ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিলে। 3খন দেশৰ পাছপৰ্ট থকা বুলি অভিযোগ উত্থাপন কৰিছিলে। ডুবাইত অঘোষিত সম্পত্তি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। আৰু ইয়াৰ উপৰিও 52,000 কোটি টকাৰ সম্পত্তি থকা বুলি দাবী কৰিছিল। আৰু সেই সকলোবিলাক অভিযোগৰ পিছতে তেওঁ কৈছিল সকলোবিলাক তথ্য তেওঁৰ ওচৰত আছে। পৱন খেৰাই অভিযোগ কৰিছিল ৰিণিকী ভূঞা শৰ্মাই সংযুক্ত আৰৱ আমিৰশ্বাহী, UAE, ইজিপ্ত, এণ্টিগুৱাইন, বাবুদাৰ পাছপৰ্ট ব্যৱহাৰ কৰে, যিটো ভাৰতীয় নাগৰিকত্ব আইনৰ বিপৰীত। লগতে ৱাইমিঙত এক্সেল কোম্পানী থকাৰো অভিযোগ উত্থাপন কৰিছিল। আৰু ইয়াৰ পিছতে ৰিণিকী ভূঞা শৰ্মাই অভিযোগসমূহ মিছা বুলি মানহানিজনক বুলি দাবী কৰিছিল, গোচৰ ৰুজু কৰিছিল। অসম আৰক্ষী ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰিছিল। অসম আৰক্ষী ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰিছিলে। আৰু এই গোচৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে পৱন খেৰাৰ আগতীয়া যি জামিন আছিলে জামিন আবেদন ইতিমধ্যে খাৰিজ কৰিছে। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেৰা। খেৰাৰ আগদিন জামিন নাকচ কৰা হৈছে। যিকোনো মুহূৰ্তত পৱন খেৰাক গ্ৰেপ্তাৰ কৰিব পাৰে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত কোনো আইনী বাধা নাই। যিবিলাক তথ্য উত্থাপন কৰিছিলে ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে, অসমৰ ঔদ্যোগিক মহিলা ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে যিবিলাক অভিযোগ উত্থাপন কৰিছিলে কংগ্ৰেছ নেতা পৱন খেৰাই, এই সকলোবিলাক অভিযোগ মিছা বুলি আৰক্ষীয়ে প্ৰমাণিত কৰিছে। সকলোবিলাক অভিযোগ ভুৱা। তাৰ পিছতে যিকোনো মুহূৰ্তত পৱন খেৰাক গ্ৰেপ্তাৰ কৰিব পাৰে আৰক্ষীয়ে। পৱন খেৰাক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কোনো যিহেতু আইনী বাধা নাই, আৰু সেইবাবে যিকোনো মুহূৰ্তত খেৰাক গ্ৰেপ্তাৰ কৰিব পাৰে।
বিএনএছৰ চৰকাৰৰ মতে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁ যিখন এণ্টিচিপেটৰী বেইল কৰিছিল সেইখনক আমি খুব সজোৰে আমি আপত্তি জনাইছিলোঁ আৰু আমাৰ কথাখিনি কোৰ্টে একচেপ্ট কৰি লৈ পেলাই তেওঁক বেইলটো ৰিজেক্ট কৰিছে। নিশ্চয় তেওঁৰ হাতত ৰাস্তা আছে, সেইখিনি কথা তেওঁৰ এডভকেটক সুধিলে তেওঁলোকে আপোনালোকে ক'ব পাৰিব। দেয়াৰ ইজ ন' ৰেষ্ট্ৰেইন, আজিৰ তাৰিখত অসম পুলিচে তেওঁক এৰেষ্ট কৰাত কোনো ধৰণৰ আইনী বাধা নাই। সেইটো আমি সেইকাৰণে সেই ছেকশ্যনটোতে অসম পুলিচে, আৰু আপুনি টাইমিংবোৰ যদি চাই এনেকুৱা এটা সময়ত কথাখিনি কৈ দিছে। এতিয়া অসম পুলিচে এটা মিছন মোডত গৈ ইনভেষ্টিগেশ্যন কৰি মুখ্যমন্ত্ৰীয়েও 6 ঘণ্টা 7 ঘণ্টাৰ ভিতৰত প্ৰেছ কনফাৰেঞ্চ কৰি গোটেই কথাখিনি আপোনালোকক কৈ দিলে উইথ মেটেৰিয়েলছ, উইথ ডকুমেণ্টছ। এতিয়া আপোনালোকে যদি চাই যিখন গল্ডেন কাৰ্ড বনাইছে ডুবাইৰ, সেইখন গল্ডেন কাৰ্ডখন অসম পুলিচে ইনভেষ্টিগেশ্যন কৰি পালে যে সেইখন এখন পাকিস্তানৰ এজন নাগৰিকৰ সেইখন হেৰাইছিলে 28 মাৰ্চত, আৰু সেইখন এটা পাকিস্তানী ছ'চিয়েল মিডিয়া ৱেবছাইটত সেইখন আপলোড কৰিছে তেওঁৰ এজন বন্ধুৱে যে এইখন যদি কোনোবা পায় এইখন ঘূৰাই দিব লাগে। সেইখন কপি কৰি আনি AI ফটোগ্ৰাফ বনাই পেলাই সেইখনক মেনিপুলেট কৰি পেলাই ৰিণিকী শৰ্মা ভূঞাৰ নামটো সোমাই ৰিণিকী শৰ্মাৰ AI ফটো জেনেৰেট কৰি তাতে লগাই পাব্লিকলি ডিছপ্লে কৰিলে এজ ইফ ৰিণিকী শৰ্মা ভূঞাৰ সেইখন নিজৰ গল্ডেন কাৰ্ড অফ ইউনাইটেড আৰব এমিৰেটছ। এইটো এটা ডাঙৰ ফৰ্জাৰী কৰিছে, আৰু এইটো কেছত যদি আমি ভালকৈ ইনভেষ্টিগেশ্যন কৰি এটা লজিকেল ক্লজলৈ লৈ যাওঁ, ইয়াতে হাৰাৰ কোনো ৰাস্তা নাই কাৰো। শাস্তি এইটো যাৱজ্জীৱন শাস্তিলৈকে আছে। এটা 14টা ধাৰা আছে, তাৰে আটাইতকৈ গুৰুত্বপূৰ্ণটো হৈছে লাইফ ইমপ্ৰিজনমেণ্ট। 10 বছৰ জেল আছে, লাইফ ইমপ্ৰিজনমেণ্ট আছে, 3 বছৰ আছে, 7 বছৰ আছে, বিভিন্ন ধাৰাত বিভিন্ন হেৰি আছে। এইখিনি ইনভেষ্টিগেশ্যন কমপ্লিট হোৱাৰ পিছত আমি চাৰ্জশ্বিট দিম। এই 14টা ধাৰাটো চাৰ্জশ্বিট হ'ব পাৰে, তাৰপৰা 2-এটা ধাৰা ওপৰ তল হ'বও পাৰে, এটা ধাৰা আৰু সংযোজিত হ'ব পাৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোটেইখিনি চাই পেলাই 339টো এপ্লিকেবল হয় বুলি আজি অপিনিয়ন দিছে, যে 339 হ'লে কি হ'ব। 339ত কোৰ্টে কৈছে যে এই কেছটো ইটছ এ ফিট কেছ আণ্ডাৰ 339 অফ দ্য BNS, অৰ্থাৎ হি ইজ ইন পজেশ্যন অফ ফ'ৰ্চ ডকুমেণ্টছ উইথ হিম। আৰু 338ত কোৱা হৈছে চিল মোহৰ যিবিলাক QR কোড বা ডুবাই প্ৰপাৰ্টিৰ যিবিলাক জালি কৰিলে, পাছপৰ্টত এম্বেচিৰ চিল মাৰিলে, এই গোটেইবিলাক হৈছে ফেব্ৰিকেশ্যন অফ ডকুমেণ্টছ, ফেব্ৰিকেশ্যন অফ চিলছ এণ্ড QR কোড পৰ্যন্ত তেওঁ জালি কৰিছে। আমি QR কোডকেইটাও এক্সামিন কৰিছে আছাম পুলিচ। সেই গোটেই কথাখিনি ইনভেষ্টিগেশ্যনত এতিয়া জল পটপটকৈ ওলাই গৈছে। সেইকাৰণে কোৰ্টে কেছ জাৰি নমতাকে কেছটোৰ যিখিনি ডকুমেণ্টছ তেওঁলোকে দিছিলে আৰু আমি যিখিনি আৰ্গুমেণ্টছ কৰিলোঁ তাৰ বেচিছতে উইদাউট লুকিং এট দ্য কেছ জাৰি কোৰ্টে আজি কেছটো আমাৰ ফেভাৰত অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্টৰ কথাখিনি শুনি পেলাই এণ্টিচিপেটৰী বেইলটো আজি ৰিজেক্ট কৰিছে। BNSৰ গোটেইটো তাৰমানে গোটেইকেইটা আপুনি অকল 337ত আছে ইউজিং ফ'ৰ্চ ডকুমেণ্টছ অৰ ইলেক্ট্ৰনিক ৰেকৰ্ড, এইটো নম্বৰ 1 337। 338ত কৈছে ফৰ্জাৰী অফ ভেলুৱেবল ছিকিউৰিটি উইল এটচেট্ৰা, অৰ্থাৎ যিবিলাক ডকুমেণ্টছ সেইটো লাইফ ইমপ্ৰিজনমেণ্ট। আৰু এই যেতিয়া 337 আৰু 339 কাৰোবাৰ লগত থাকে ইট উইল কাম আণ্ডাৰ 339, অৰ্থাৎ যিবিলাক পানিছমেণ্ট ওপৰত দিয়া আছে 10 years বা লাইফ ইমপ্ৰিজন, এই গোটেই কথাখিনি ইয়াতে সোমাই পৰিছে। আৰু যাৰ হাতত সেই ডকুমেণ্টছবোৰ প্লাছ 340ত আছে পানিছমেণ্ট ফৰ ফৰ্জাৰী অফ ছাচ ডকুমেণ্টছ। চ' গোটেইবিলাক ইণ্টাৰলিংক। এটাই কথা কওঁ, এই কেছটোত অসম চৰকাৰে অতি গুৰুত্বপূৰ্ণভাৱে লৈছে, কাৰণ ইয়াতে অকল এইটো এটা চিম্পল এণ্টিচিপেটৰী বেইলৰ কেছ নহয়। এই কেছটোৰ লগত এখন সমাজৰ, এখন ডেম'ক্ৰেচিৰ, এটা ইলেকশ্যনৰ গোটেই বস্তুবোৰ জড়িত হৈ আছে। অৰ্থাৎ কাইলৈ এনেকুৱা নহওক যে 2 দিন পিছত আছে ইলেকশ্যন, এজন মানুহৰ এগেইনষ্টত মিছা কথা কৈ পেলাই আমি ইলেকশ্যনটো ইনফ্লুৱেঞ্চ কৰি দিলোঁ, ইলেকশ্যনৰ পিছত গম পালোঁ যে গোটেই কথাখিনি মিছা আছিলে। অৰ্থাৎ আৰু সেই ইলেকশ্যনটো আহিবলৈ নেক্সট 5 বছৰ ৰ'ব লাগিব। চ' তেনেকুৱা ধৰণৰ এটা ডাঙৰ ইছ্যু, এটা লিগেল ইছ্যু এটা এইটোত সোমাই আছে, যিটোৱে আমাৰ সমাজৰ যিটো আমাৰ ফেব্ৰিক আছে সেই ফেব্ৰিকটো থান বান কৰি দিয়াৰ স্ক'প আছে। সেইকাৰণে এই কেছটোত অসম চৰকাৰে ডিফেমেশ্যন হৈছে নাই কি হৈছে আমি নাজানো, কিন্তু ইনভেষ্টিগেশ্যনৰ পিছত আমি এটা কথাকে আমি কোৰ্টৰ ওচৰত আমি এষ্টাব্লিছ কৰিব চেষ্টা কৰিম, যাতে কোনো ব্যক্তিয়ে ভৱিষ্যতে মিছা তথ্যৰে ইলেকশ্যন এটা ইনফ্লুৱেঞ্চ কৰিবলৈ যাতে সাহ নকৰে, তাৰ কাৰণে এটা এক্সেম্পলেৰী পানিছমেণ্ট হোৱাটো আমি বিচাৰিছোঁ। আৰু এইটোৱে অকল অসমত নহয় বা অকল গুৱাহাটীত নহয়, এইটো সমগ্ৰ ভাৰততে ইয়াৰ এটা এফেক্ট হ'ব পাৰে। সেইকাৰণে এই কেছটো অসম পুলিচে যথেষ্ট গুৰুত্বপূৰ্ণভাৱে ইনভেষ্টিগেশ্যন কৰি আছে, আৰু আমি প্ৰচিকিউশ্যনৰ ফালৰ পৰা বা অসম চৰকাৰৰ অধিবক্তা হৈ বা মহা অধিবক্তা হৈ আমি এই কেছটোৰ এটা লজিকেল কনক্লুজনত নিব খুজিছোঁ, যাতে এই কেছটোৰ দ্বাৰা এনেকুৱা এটা পানিছমেণ্ট হ'ব লাগে যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ এটা মিছ এডভেঞ্চাৰ যাতে কোনেও নকৰে।
এইটো মই ক'ম এটা মিছ এডভেঞ্চাৰ হৈছে, কাৰণ আজিৰ তাৰিখত এটা সৰু ল'ৰাইও কৈ দিব পাৰিব যে এই ডকুমেণ্টছকেইখন ফল্ছ। তাৰ কাৰণে আমি যিখিনি কৰিব লাগে সেই ডকুমেণ্টছখিনি ফল্ছ, সেইখিনিৰ কাৰণে যথেষ্ট মেটেৰিয়েল অলৰেডি আহি পালে আমাৰ হাতত। ইনফেক্ট আমাৰ ইনভেষ্টিগেশ্যন বহুত আগবাঢ়ি গৈছে, আৰু মই ভাবোঁ যে যিজন ব্যক্তি আজি বেইলটো কেঞ্চেল হ'ল, তেওঁ যদি সোনকালে আহি ধৰা দিয়ে বা তেওঁক যদি সোনকালে আমি ইনভেষ্টিগেশ্যনত সোমাই ল'ব পাৰোঁ, তেতিয়া তেওঁৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছিলে, এইটো কাৰণ এজন মানুহৰ খেল নহয়, এইটোত হয়তো বিদেশৰো মানুহ থাকিব পাৰে, পাকিস্তানৰ মানুহ থাকিব পাৰে, কাৰণ এই গোটেই ডকুমেণ্টছখিনিৰ চ'ৰ্চটো আমি পাইছোঁ পাকিস্তানৰ ছ'চিয়েল মিডিয়া। পাকিস্তানৰ ব্যক্তিৰ গল্ডেন কাৰ্ড আছিলে ডুবাইৰ, আৰু ইজিপ্তৰ এজন ব্যক্তিৰ এখন স্পেচিমেন পাছপৰ্ট এটা অফিচিয়েল ৱেবছাইটত দিয়া আছিলে, সেইখন ডাউনলোড কৰি পেলাই ইজিপ্তৰ পাছপৰ্টখন বনোৱা হৈছিলে। এইটো এটা বৰ ইণ্টাৰেষ্টিং কেছ। আৰু গোটেই বস্তুবোৰ আজিৰ তাৰিখত AI হেল্প লৈ পেলাই মিছ ইউজ কৰিছে AI। কেনেকৈ ৰিণিকী শৰ্মা ভূঞাৰ ফটোখন 20 বছৰ পুৰণা ফটো এখনক কেনেকৈ তেওঁলোকে ছুপাৰ ইম্প'জ কৰিছে বা নতুনকৈ ক্ৰিয়েট কৰিছে, এই গোটেই বস্তু খুব হাইলি টেকনিকেল, এণ্ড আছাম পুলিচ হেজ sufficient number of technically qualified persons to go to the root of the whole crime. এই গোটেই ক্ৰাইমটো যিমান ভিতৰলৈকে যাব লাগে, যিমান গভীৰলৈ যাব লাগে, অসম পুলিচ যাবলৈ প্ৰস্তুত হৈ আছে। মানহানি গোচৰ এটা কৰিব বিচাৰিছিল তেওঁলোকে। যিহেতু এজন ব্যক্তিয়ে অলৰেডি কেছ এটা ফাইল কৰিছে, অসম পুলিচক আৰু চুৱমুঠা যাব দৰকাৰ নাই, কাৰণ এই কেছটোৰ দ্বাৰা অসম পুলিচে বিভিন্ন ভাৰ্টিকেলছত ইনভেষ্টিগেশ্যনটো আগবঢ়াই লৈ যাব পাৰে। কেছটোত পৱন খেৰাই জালিয়াতি কৰিছে নাই সেইটো এটা চিম্পল কথা, কিন্তু জালিয়াতি কৰাৰ টাইমিং, জালিয়াতিতে যে এটা ইলেকশ্যন, অৰ্থাৎ আমি 5 বছৰৰ মূৰত এটা ইলেকশ্যন পাওঁ, এটা ফল্ছ নেৰেটিভ ক্ৰিয়েট কৰিব খুজিছে উইথ দ্য হেল্প অফ দিছ ফেক এণ্ড ফেব্ৰিকেটেড ডকুমেণ্টছ। ফেক আৰু এই নেৰেটিভটো ক্ৰিয়েট কৰি পেলাই ইলেকশ্যনটো পাৰ কৰাৰ পিছত নেৰেটিভটো ওপৰৰ পৰা তললৈ সৰি পৰিব। যদি সঁচা ডকুমেণ্টছ হ'লে, সঁচা পাছপৰ্ট ৰিণিকী ভূঞাৰ 3খন থাকিলে হয়, যদি সঁচাকৈ ৰিণিকী ভূঞাৰ 52,000 কোটি টকাৰ ইনভেষ্টমেণ্ট যদি USA থাকিলে হয় বা ডুবাইত ইমান প্ৰপাৰ্টি থাকিলে হয়, তেতিয়াহ'লে মই ভাবোঁ যে ৰিণিকী শৰ্মাই কেতিয়াও আহি পেলাই ইনভেষ্টিগেশ্যন কৰিবলৈ FIR এখন দাখিল নকৰিলে হয়। যিহেতু তেওঁ আহিলে, কিন্তু অসম চৰকাৰে ইনভেষ্টিগেশ্যন কৰোঁতে বাকী তাৰ লগত যিবোৰ আদাৰ এংগলছ আছে, সেই এংগলছবিলাকো চাব লাগিব, ৱেডাৰ দেয়াৰ ইজ ইনভলভমেণ্ট অফ এ হোষ্টাইল কাণ্ট্ৰি ইন দিছ, অৰ্থাৎ আমাৰ বৈৰী ৰাষ্ট্ৰ এখনৰ ইনফ্লুৱেঞ্চ আছে নেকি ইয়াতে, সমস্ত কথালৈ যাব লাগিব। সেইকাৰণে ইণ্টাৰগেশ্যন অফ পৱন খেৰা ইজ ভেৰি ইম্পৰ্টেণ্ট। এৰেষ্ট কৰে নকৰে মই নাজানো, কিন্তু তেওঁৰ পৰা গোটেই কথাখিনি উলিয়াব লাগিব, কোন কোন ব্যক্তি জড়িত হৈছে। আৰু তেওঁ প্ৰেছ কনফাৰেঞ্চত নিজেই কৈছে যে আমাক ভাল পোৱা আমাৰ ছাপৰ্টাৰ সকলে এই কাগজবোৰ আমালৈ পঠিয়াইছে, আৰু এই কাগজবোৰ মোৰ হাতত আজি জমা হৈ আছে, আৰু দৰকাৰ হ'লে মই এই কাগজখিনি কোৰ্টত দাখিল কৰিম। কিন্তু তেওঁ এতিয়ালৈকে দাখিল কৰিবলৈ সাহ নহ'ল। আমি বিচাৰিছিলোঁ তেওঁ যদি দাখিল কৰি দিলে হয়, হয়তো আমি তেওঁক ইমান বিচাৰি থাকিবলগীয়া নহ'ল হয়। কিন্তু তেওঁ যিহেতু এইখিনি দাখিল কৰা নাই বা কোনে দিছিলে তেওঁক, সেই কথাখিনি আমি